আপুনি আপোনাৰ পাৰ্চত এইকেইটা বস্তু ৰাখক আপোনাৰ ধন আহিবলৈ ল'ব ধন আকৰ্ষণ হ'বলৈ ল'ব আপোনাৰ ধাৰ নোহোৱা হ'ব আমাৰ পাৰ্চটো এনেকুৱা এটা ঠাই বা এনেকুৱা এটা বস্তু য'ত আমি পইচা জমা কৰোঁ হয়নে পাৰ্চটোত বহুত বেছি পজিটিভ আৰু নিগেটিভ শক্তি থাকে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ পাৰ্চটো কেনেকৈ সদায় পজিটিভ কৰি ৰাখিব যাতে আপোনাৰ পাৰ্চটোত কেতিয়াও কোনো নিগেটিভিটিয়ে প্ৰৱেশ কৰিব নোৱাৰে আপোনাৰ পাৰ্চটো সদায় পজিটিভ হৈ থাকে কেনেকৈ ৰাখিব আপুনি যদি জানিব বিচাৰিছে ভিডিঅ'টো আপোনাৰ বাবে আপুনি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864800721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে আমাৰ পাৰ্স যেটো পইচা থওক সেই পাৰ্সটোত কিছুমান এনেকুৱা বস্তু আছে যিবোৰ ৰাখিলে আমাৰ ভাল দিন আহে প্ৰথমটো হৈছে তেজপাত আমাৰ সকলোৰে ঘৰত থাকে এইবোৰ আসলতে আমাৰ সৰু বস্তু আমাৰ পাকঘৰত থকা বস্তু যিখিনি ৰাখিলে আপোনাৰ কোনো ধৰণৰ পইচা খৰচ নহয় বা এখিনি কিনি আনিবলৈ আপোনাৰ খৰচ নহয় অলৰেডি আমাৰ পাকঘৰত থাকে সেইখিনি বস্তু যদি আপুনি পজিটিভলি ব্যৱহাৰ কৰি আপোনাৰ পাৰ্সটো আপুনি মানি মেগনেট কৰিব পাৰে বা আপোনাৰ ভাল দিন আপুনি আনিব পাৰে আপোনাৰ পইচা অহাৰ অপৰচুনিটি ক্ৰিয়েট হয় মোৰ বোধেৰে তেনে ক্ষেত্ৰত আপোনাৰ কৰাত কোনো ধৰণৰ অসুবিধা নহয় প্ৰথম হৈছে তেজপাত আপুনি তেজপাত যদি ৰাখে কি হয় ধন বৃদ্ধি হয় বুলি কোৱা হয় গতিকে আপুনি এখিলা তেজপাত ল'ব ধুনীয়াকৈ এটা পজিটিভ ইন্টেনশন ল'ব আপুনি ভাবিব যে আপোনাৰ পাৰ্সটো সদায় ভৰি আছে আপোনাৰ পাৰ্সটো কেতিয়াও খালী হোৱা নাই তেনেকৈ আপুনি ভাবি ধুনীয়াকৈ তেজপাত খিলা ৰাখিব দ্বিতীয়তে আপুনি কৰি ৰাখিব পাৰে কৰি ৰাখিলে কি হয় ধাৰ নোহোৱা হয় আমাৰ বহু মানুহৰ জীৱনত ধাৰ থাকে ন আপুনি কেতিয়াবা কাৰোবাৰ পৰা পইচা লৈছিলে ধাৰ মাৰিব পৰা নাই আসলতে ধাৰ মাৰিব আপুনি কৰ্ম কৰিব লাগিব মানে কৰ্ম কৰিলে পইচা আহিব হয় নে কিন্তু তাৰ পিছতো আপুনি বহুত চেষ্টা কৰিও ধাৰ মাৰিব পৰা নাই তেনে ক্ষেত্ৰত কিছুমান দুখ থাকি যায় সেই ক্ষেত্ৰত আপুনি কি কৰিব পাৰে যে কৰি আপুনি আপোনাৰ পাৰ্সত ৰাখিব পাৰে আপোনাৰ ধাৰ নোহোৱা হোৱাত সহায় কৰিব আৰু তৃতীয়তে হৈছে ডালচেনি আপুনি আপোনাৰ পাৰ্সত ডালচেনি ৰাখিব পাৰে ডালচেনি ৰাখিলে ধন খুবেই বেছি আকৰ্ষিত হয় গতিকে যদি বিশ্বাস আছে এই তিনিটা বস্তু এটা পজিটিভ ইন্টেনশন লৈ আপোনাৰ পাৰ্সত ৰাখিব পাৰে